গীতা, তোক মই ভৰিখন মালিচ কৰি দিবলৈহে কৈছিলো, তোক এটা টোপনি মাৰিবলৈকে মই মাতি অনা নাই নহয়। আৰু ঢেৰ কাম আছে, সোনকালে কৰ। আৰু এইজনী ৰীতা, তই কি কৰিছ? তেতিয়াৰ পৰা তোৰ ৰুমটোকে ঝাৰু দিয়া হোৱা নাই হা? আধা ঘণ্টাৰ বেছি হ'ল, তাই ৰুমটো জানো কি বা ঝাৰু দিছে ইমান? ঝাৰুডাল লৈ পেলাই সেইখিনিতে থিয় হৈ আছে তেতিয়াৰ পৰা। ভালে ভালে ঝাৰু দে, নহলে তোক মই সেইডাল ঝাৰুৰে ভালকে কোবাই দিম, গম পাইছে? বাইদেউ কিয়নো ইমানকে গালি পাৰি থাকে আমাৰ দুজনীক? আমিতো নিজৰ ভাগৰ কাম বিলাক কৰিয়ে আছো, আৰু আপুনি ধূলিবিলাক উৰিলেওতো গালি পাৰে, সেইবাবেহে লাহে লাহে ঝাৰু দিছো মই। হ'ব, এতিয়া মোৰ লগত মুখে মুখে তৰ্ক কৰিবলৈ নাহিবি। যি কাম দিছো তাকে কৰ, কৰি পেলাই বাহিৰত আৰু বহুত কাম আছে। কাপোৰ এগালমান ধুবলৈ আছে, বাথৰুমত সেইসোপা ধুবি, আৰু ভাত বনাবলৈ আছে। আৰু শুন, আজি মই যি যি বনাবলৈ কৈছিলো সকলোবিলাক বনাবি, কিন্তু এবিধো যাতে বাদ নপৰে, বুজি পালি? যা এতিয়া। বাইদেউ, ময়ো যাওঁনে? ৰীতাই ভাত বনাব আৰু মই কাপোৰ কেইটা ধুই দিম। ভাত খোৱাত দেৰি হলে আকৌ দেউতাই বকি থাকিব নহয়। হৈছে, যা। আৰু শুন, কাপোৰ কেইটা কিন্তু মেচিনত নুধুবি, মই এতিয়াই কৈ থৈছো। হাতেৰে ভালকে খচি খচি পেলাই ধুবি, বুজিলি? চাফা হব লাগিব কিন্তু। যা এতিয়া, কি চাই আছ মুখৰ ফালে? মা, তোমাৰ মৰমৰ হাতী পোৱালি যেন বোৱাৰীজনী আহি গল। মা, আজি বিয়া ঘৰত কিন্তু মই তোমালোকৰ কাৰণে বহুত কথা শুনিব লগা হৈছে। দাদাৰ লগত একদম মিলা নাই বৌজনী। কি চাই পেলাই পচন্দ কৰিছিলা হা? ইমান শকত মানুহ আৰু বোৱাৰী হলে মিলেনে? আৰু মোক কি কৈছে জানা? মোক কৈছে বোলে এইজনী তোৰ বৌৰে নহয়, তোৰ বোলে মাৰহে লাগিছে। তোৰ বোলে মাৰতকৈ বোলে এইজনী ডাঙৰ বোলে। ইমান বয়সীয়াল ছোৱালী কিয় বিয়া কৰাইছে? আৰু ইমান হাতী পোৱালি হেন ছোৱালী বিয়া হলে একদম ভাল নালাগে, জানানে? তোমালোকে কি চাই পচন্দ কৰিছিলা বাৰু? মই এতিয়া এইজনীক বৌ বুলি মাতিবলৈকে লাজ লাগিব। মোৰ ফ্ৰেণ্ডছ বিলাকে মোক হাঁহে, জানানে? আৰু এতিয়া তোমালোকে যি নিয়ম নীতি কৰি থাকা। মই এইবোৰত থাকিবলৈ নাই দেই, মই যাওঁ। মাইনী, মই এইজনীক বিয়া কৰাব খোজা নাছিলো, কিন্তু দেউতাকে মোৰ ভৰিয়ে হাতে ধৰি তাইৰ লগত বহুত টকা পইচা অলংকাৰ দি পঠাম বুলি কলে। কিন্তু চাচোন, লাষ্ট সময়ত বাপেকে লোন নাপালে বোলে, সেইকাৰণে তাইৰ লগত একো দিব নোৱাৰিলে। খালি কেইটামান কাপোৰ কানিৰ বাহিৰে তাইৰ লগত একোৱে যৌতুক নিদিলে। এতিয়া মই কি কৰিব লাগে? মইতো গম নাপাওঁ বাপেকে যে এইবিলাক চাল খেলি আছে। মা, তোমাক মই আগতেও কৈছিলো যে এইজনী ছোৱালী মোৰ পচন্দৰ নহয়, কিন্তু তুমি মোৰ কথা নুশুনি পেলাই ধন সম্পত্তিৰ লোভতে এইজনী ছোৱালীক মোৰ ডিঙিত আৰি দিলা। এতিয়া যি নিয়ম কৰিব লগা আছিলে কৰি থাকা, বিয়া পাতিব দিছিলা কাৰণে বিয়া পাতিলো। ইয়াৰ পিছত কিন্তু মোৰ দায়িত্ব শেষ। মই আৰু ইয়াতে এক মুহূৰ্ত ৰৈ থাকিব নোৱাৰো। থাকা, তুমি যি নিয়ম কৰা কৰি থাকা। সেই হাতীহেন বোৱাৰীজনী এতিয়া মই ইয়াতে পুহি ৰাখিব লাগিব। দেউতাই দেখোন ডাঙৰ ডাঙৰ কথা কৈছিলে বিয়াৰ আগতে হা? এতিয়া ক'ত গ'ল দেউতাৰ কথাবিলাক? একথা দিব নোৱাৰিলে যে লগত। এতিয়া মইহে পুহি থাকিব লাগিব তোমাক। হ'ব দিয়াহে, এতিয়া বোৱাৰীজনীক বিয়া কৰাই আনি পেলাই এইবিলাক কিয় নাটকখন কৰিছে তোমালোকে? কোৱাচোন হা? এইবিলাক আগতে চিন্তা কৰিব লাগিছিল। আজিৰ দিনত মানুহে ধন সম্পত্তিৰ লোভত বিয়া নকৰে নহয়। আগতে চাই চিতি বিয়া নকৰালা কিয়? এতিয়া যে বকি আছা, এতিয়া ঘৰলৈ অহা লক্ষ্মীজনীক অপমান নকৰিবা, তাইক ভিতৰলৈ আদৰি আনা। আপুনিতো একদম চুপ থাকক। ছোৱালী চাবলৈ যাবলৈ দিওঁতে আপুনি কৈছিল জানো তাই যোৱা নহয়? গতিকে এইবিলাকত আপুনি নোসোমাব, বুজিলে? আমি বহুত ধুনীয়া ধুনীয়া ছোৱালী পাইছিলো, বহুত ভাল ঘৰৰ ছোৱালী পাইছিলো, কিন্তু এই শকত ছোৱালীজনীক আমি বিয়া কৰাব খোজাই নাছিলো। কিন্তু দেউতাকে আমাৰ ভৰিয়ে হাতে ধৰি যিবোৰ ডাঙৰ ডাঙৰ কথা কলে, বাপৰে বাপ, ইমান বস্তু দিব, ইমান টকা পইচা দিব, সেই বুলি ভাবি বোলো হয় দিয়া, শকত ছোৱালী এজনী কোনেও বিয়া নকৰাই, সম্পত্তি খিনিও পাম, তাৰ লগতে ছোৱালীজনীও উদ্ধাৰ হব, সেই বুলি ভাবিহে মই বিয়া কৰাইছিলো। কিন্তু এতিয়া যে লাষ্ট সময়ত যে বাপেকে লোন নাপাও বুলি কৈ পেলাই লগত যে এটা বস্তু নিদিব, আমি কেনেকে গম পাওঁ হা? গতিকে আপুনি একদম চুপ থাকক। আৰু ইয়াতে কইনা আদৰৰ কথা একদম নকব। আপোনাৰ যদি মন গৈছে আপুনি আদৰি থাকক, মই নাদৰো, কাৰণ মোৰ ল'ৰাটো গুচিয়ে গল। গতিকে মই কাক আদৰিম? এইজনীক মোৰ আদৰিব কোনো দৰকাৰ নাই, থাকক ইয়াতে। মা, আপোনালোকে মোৰ লগত কিয় তেনেকুৱা কৰিছে? আপোনালোকেতো বিয়াৰ আগতে মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছিল, কিন্তু আজি বিয়া কৰাই আনিয়ে এনেকুৱাখন কৰিছে যে। ভগৱানেনো সকলোকে একে নিচিনা কৰি জন্ম নিদিয়ে নহয়। মই শকত হলো বুলিয়ে মোক ইমান কথা শুনাব লাগেনে? আৰু দেউতাই মোৰ লগত মোৰ প্ৰয়োজনীয় যিমানখিনি বস্তু দৰকাৰ সকলোখিনি দিছে মা। তাৰোপৰি দেউতাই লোনটো পোৱা হলে বিবেকক গাড়ীখনো দিলে হয়, টকা পইচাও অলপমান দিলে হয়, কিন্তু এতিয়া লোনটো নাপাই পেলাই ক'ৰ পৰা দিব কওকচোন? আমাৰতো টাউনত থকা মাটি বেচি পেলাইতো আপোনালোকক দিব নোৱাৰে। আমাৰ মাটি অকমানেই আছে, সেইখিনিতে আমি কিবাকে ঘৰ এটা বনাই পেলাই আছো। এতিয়া কওকচোন, ইয়াত মোৰ দুখ ক'ত? হব, যি হব লগা আছিল সকলোবিলাকতো হৈয়ে গল। এতিয়াতো আৰু উপায় নাই। বিয়া হলা যেতিয়া এইখন ঘৰত এতিয়া তুমি বোৱাৰী, গতিকে বোৱাৰী হিচাপে ঘৰখনৰ সকলো কাম কাজ আজিৰ পৰা তোমাৰ দায়িত্বত। নিমলি, তই আৰু মই আজিৰ পৰা ঘৰৰ কাম একো নকৰো, চব বৌয়েৰে কৰিব।
লগতো একো এটা বস্তু নানিলেই, গতিকে এতিয়া ঘৰৰ কাম কৰি সেই ঋণ খুজাব তাই। বুজি পালা? যোৱা এতিয়া ভিতৰলৈ। মই তোমাক আদৰিবলৈ ৰখি থকা নাই, ভাবিছিলো ল'ৰাটো আহিছে তাক আদৰি নিম, কিন্তু সিয়ে গুচি গল যেতিয়া তোমাক মোৰ আদৰিবলৈ একদম মন যোৱা নাই। যোৱা এতিয়া নিজৰ ৰুমলৈকে। মাজনী হ'ব দিয়া, যোৱা, দুখ কৰি নাথাকিবা, ৰুমলৈকে যোৱা, অলপমান জিৰণি লৈ লোৱা। আমাৰ মাৰাক যিমান বুজালেও নুবুজে, বুজিছানে? আৰু এই মাৰাৰ কাৰণে ল'ৰা ছোৱালী দুটা বেয়া হৈছে। তুমি এতিয়া সেইবোৰ ভাবি থাকিব নালাগে, সময়ৰ লগে লগে সকলো ঠিক হ'ব। যোৱা এতিয়া ৰুমলৈকে যোৱা। হ'ব দিয়ক দেউতা। কি যে হ'ব নহয়, আজি বোৱাৰীজনী আহি ঘৰ সোমাইছিলেহে মাত্ৰ, মহাভাৰত আৰম্ভ হৈ গল। মা, দেউতা, খাওকচোন আপোনালোকে। হে ভগৱান, ইমান সোপা বস্তু দিছে নহয়। এনেকে যদি গাহৰিয়ে খোৱা দি তুমি খোৱা, তুমি শকত নহৈ পেলাই আৰু কোন হবা হা? তাৰমানে এনেকে খোৱা তুমি? বাপৰে বাপ, কাঁহী ভৰাই ভৰাই দিছে একদম। চাৰিখন লুচি, ঘুগুনি, পায়স, এইবিলাক বনোৱাৰ আগতে তুমি মোক এবাৰো সুধিব নোৱাৰিলা হা? আমি ৰাতিপুৱা ইমান বস্তু নাখাও নহয়, তুমি নাজানা নেকি? আৰু ইমান গাল বস্তু খাই খাই আমাক মাৰিব খুজিছা? বাপৰে বাপ, ইমান সোপা তেল দি বনাইছে, আৰু ইফালে পায়সোপাত এসোপা এসোপা চেনি। কিবা বনোৱাৰ আগতে মোক সুধি লব নোৱাৰিলা? বৌ, মোক এইবিলাক নিদিবা দেই। মোক ৰাতিপুৱা ব্ৰেড টোষ্ট এটা দিবা, হৈ যাব। আমি ইমান হেভি খানা ৰাতিপুৱা নাখাও নহয়। তুমি কিবা নাজানিলে মাক সুধিব লাগে আকৌ। একো নজনা নেমেলাকে একদম এসোপা এসোপা বস্তু আনি কাঁহী কাষত দিছা, এতিয়া এসোপা পেলাই দিলেওতো ৱেষ্টেজ হ'ব নে নহয়? তুমিতো ইনকাম কৰি অনা নাই, দাদা আৰু দেউতাইহে আনিছে, সিহঁতেহে জানে পইচা কেনেকে উপাৰ্জন কৰে। তুমি খালি খাবা আৰু শুবা, সেইকাৰণেতো চেহেৰা এইটো হৈছে। এনেকে খোৱা তাৰমানে তুমি? আমাতকে চাগে আৰু দুগুণ খোৱা, সেইকাৰণে তোমাৰ হাতীহেন চেহেৰা হৈছে। হ'ব দেচোন, এতিয়া বৌৰে কিবা বনাইছে নাজানি পেলাই খা, আৰু আজি কেনে খা, কালিৰ পৰা খাব নালাগে নহয়। আৰু বোৱাৰী, আমি ৰাতিপুৱা এই জলপানহে খাওঁ, বুজিলা? এইবিলাক বস্তু নাখাও, আগৰে পৰা নাখাও যে, সেইকাৰণে তোমাক কৈছে। হ'ব দিয়া, আজি এতিয়া তুমি নজনাৰ কাৰণে বনাইছা, আগলৈকে এইবিলাক লুচি চুচি বনাব নালাগে, বুজিছানে? এই আমাৰ জলপানহে হয় ৰাতিপুৱা। আৰু ইহঁতে কিবা এইবিলাক মেগী চেগি কিবা এইবিলাক বস্তু খাই, এই ৰুটি বনায়ে পোৱা নাই এতিয়া মাৰাই এতিয়ালৈকে। সেইকাৰণে এতিয়া নাখাও বুলি কৈছে। গতিকে তুমি ৰাতিপুৱা আমাক চিৰা দৈ অকমান অকমান দিবা মাৰাকে মোকে, আৰু সেই ইহঁতে যি খাই কব দিয়া তাকে বনাই দিবা, বুজিলা? আজি এতিয়া খাওঁ দিয়া, তুমি বনাইছা ইমান হেৰি মৰমতে, হ'ব দিয়া, খাম দিয়া। এতিয়াই তুমি এইখন ঘৰৰ মালিকনী হৈ যোৱা নাই নহয়, মই এতিয়াও জীয়াই আছো। গতিকে শাহুৱেক হিচাপে এইটো মোৰ কোৱাৰ দায়িত্ব আছে যে কিবা বনোৱাৰ আগতে, কৰবালৈ যোৱাৰ আগতে, কিবা কাম কৰাৰ আগতে মোক সুধি লবা, তাৰ পিছতহে কৰিবা। নিজৰ ইচ্ছামতে ইয়াতে আহি একো কাম কৰিলে নচলিব, কিন্তু এইখন মোৰ ঘৰ, তোমাৰ ঘৰ নহয়, বুজিলা? বিয়া হব কেইদিন হৈছে? এসপ্তাহ হৈছেহে। এতিয়াই তোমাৰ মন মৰ্জি মতে কাম কৰিলে নহব নহয়। হ'ব দিয়ক মা, মোৰ ভুল হৈ গল। মই ভাবিছিলো আপোনালোকে চাগে খাব, সেইকাৰণে বহুত মৰমতে বনাইছিলো। আগলৈ আৰু তেনেকুৱা নকৰো। এতিয়া আজি খাওকচোন, একো নহয়, অলপ অলপ খাওক। নাখাও এইবোৰ, লৈ যোৱা। আমি সদায় যিটো বস্তু খাওঁ সেইটোৱে খাম। তুমিয়ে খোৱাগে, যোৱা, লৈ যোৱা, গোটেইখিনিখন লৈ যোৱা, তুমিয়ে বহি বহি খোৱাগে। আৰু অলপমান চেহেৰাটো বঢ়াই লোৱা। অলপ ভাল ভাৱত বুজাই কলেও হয় নহয়। তাই বিয়া হৈ আহিছে এইখন ঘৰলৈ প্ৰথম প্ৰথম, কোনে কি খাই একো গম নাপায়। তোমাক নুসুধিলে বাৰু, তাই ভুল হৈছে। তথাপি তুমি অলপমান ভালকে কথাখিনি কলে হয় নহয়। ইমান কাট মাৰি মাৰি কিয় কথা কোৱা, কোৱাচোন? তাইওতো আমাৰ ৰিমলিৰ নিচিনাই, বেলেগ এখন ঘৰৰ পৰা বিয়া হৈ আহিছে এইখন ঘৰত। তুমিয়ে যদি তাইৰ লগত এনেকুৱা কৰা, তেতিয়া তাই জানো ভাল লাগিব? থাকক আপোনাৰ লেকচাৰ, বুজিছে? মোক বেছিকে লেকচাৰ দিবলৈ নাহিব। এইজনীক বেছিকে মৰম নকৰিব, মই এতিয়াই কৈছিলো, কিন্তু বেছিকে মৰম কৰিলে মূৰত উঠিব। দেউতা, মা একদম ঠিক কথাই কৈছে। তাই কিবা বনোৱাৰ আগতে মাক সুধিব লাগে। আৰু এতিয়াও মা জীয়াই আছে, মৰি যোৱা নাই নহয়, যে তাই নিজৰ মন মৰ্জি মতে সকলোবিলাক কাম কৰিব। বিয়া হৈ আহিল বুলিয়ে কিবা তাই নিজৰ ইচ্ছা মতে সকলো কৰিব নেকি? হা, সেইটো নচলিব নহয়। মাৰ কথা মতে আমি সকলো চলো, গতিকে তাইও চলিব লাগিব। তুমি মিছাতে মাত মাতি নাথাকিবা। দে হ'ব দে, তহঁতক কথা কোৱাই ভুল, বুজিছ? তহঁতক কথা কোৱাই ভুল। দেউতা, এনেকে সদায় সদায় কথা পতাই থাকিলে মোৰ অন্তৰত বহুত আঘাত লাগে। আপুনিতো সকলোবিলাক দেখি আছে। মা, ৰিমলি আৰু এখেতে মোক অকণো ভাল নাপায়। আজি বিয়া হোৱা এসপ্তাহ হৈছে, সদায় মোক সকল শকত বুলি কিমান ঠাট্টা কৰে। মই আগতে যদি গম পালো হয়, মই এইখন ঘৰলৈ বিয়াই নহলো হয়। আপোনাৰ বাদে মোক কোনেও বুজি নাপায় দেউতা। আৰু আজি মই ইমান মৰমত বনাইছিলো, অলপতো খাব পাৰে নহয়। মই দেখাত শকত হব পাৰো, কিন্তু মইতো MA পাছ। মোৰতো
নিজৰ আত্মসন্মান বুলি কথা এটা আছে, কিন্তু মাহঁতে মোক অকণো গুৰুত্বই নিদিয়ে, মোৰ লগত ভালকে কথা এষাৰো নাপাতে, আৰু এখেতে মোৰ ফালে নাচায়ে, মোৰ লগত কথা পতাটো দূৰৰে কথা। দেউতা, মোৰ গোটেই জীৱনটো এইখন ঘৰত বিয়া হৈ মোৰ ধ্বংস হৈ গল দেউতা, মোৰ জীৱন ধ্বংস হৈ গল। হ'ব দিয়া মাজনী, এনেকে দুখ কৰি থাকিব নালাগে। গম পাইছো তুমি বহুত আঘাত পাইছা বুলি, কিন্তু চোৱা ধৈৰ্য্যৰ ফল সদায় মিঠা, বুজিলানে? এদিন নহয় এদিন তোমাৰ ধৈৰ্য্যৰ পৰীক্ষা অন্ত পৰিব, আৰু তেতিয়া চাবা তোমাৰ সুখেই সুখ হব, বুজিলা? মোৰ কথাটো মনত ৰাখিবা। মাজনী, তুমি যিহেতু মোক দেউতা বুলি মানা, গতিকে দেউতাক হিচাপে মোৰো এটা কৰ্তব্য আছে যে জীয়েকক সুৰক্ষা দিয়াটো। গতিকে তুমি নিশ্চিন্ত থাকা, ঘৰৰ বাকী কোনো মানুহ তোমাৰ লগত নাথাকিলে কি হল, মই আছো সদায় তোমাৰ লগত, বুজিলানে? গতিকে অকনমান ধৈৰ্য্য ধৰি পেলাই কামবিলাক কৰি যাবা। আৰু মাৰাৰ কথাটো মই কৈছোৱেই, মাৰাৰ স্বভাৱটোৱে তেনেকুৱা, মোৰ লগতো দেখা নাই কেনেকুৱা ব্যৱহাৰ কৰে। ইমান বিলাক সহ্য কৰিও আজি ইমান বছৰে মই মাৰাৰ লগত সংসাৰ কৰি আছো। গতিকে সংসাৰ কৰিছা যিহেতু অলপমান ধৈৰ্য্যও লাগিব, বুজিলা? এতিয়াৰ পৰা মন বেয়া নকৰিবা, নিজৰ কামবিলাক কৰি যাবা, চাবা লাহে লাহে সকলো ঠিক হৈ যাব। হ'ব দিয়ক দেউতা, মোৰ আপোনাৰ কথাবিলাক শুনিয়ে ভাল লাগে। ঠিক আছে, মই আপোনাৰ কথা মতে কাম কৰিম। তুমি সেই তেতিয়াই ওলাই গৈছিলা, আৰু তেতিয়াৰ পৰা এতিয়াহে আহি ঘৰ সোমাইছাহি? হা, ইমান দেৰি ক'ত আছিলা গৈ? মা, মই দেখোন আপোনাক কৈয়ে গৈছিলো যে মাহীৰ ছোৱালীজনীৰ বিয়া, তাই বিয়াৰ বাবে কেইটামান বস্তু কিনিবলৈ মোৰ লগত যাবলৈ বিচাৰিছিল বজাৰলৈ। তাইৰ লগতে গলো। বজাৰত জানে দেখোন ইমান মানুহৰ ভিৰ, সেইবাবে অকমান দেৰি হল মা। মই এই জাষ্ট আহি ঘৰ সোমাইছোহি। এইবিলাক ঘূৰা মেলা কৰি থকাতকে যদি ৰাতিপুৱা অলপমান সোনকালে উঠি তুমি খোজকাঢ়া নহয়, তোমাৰ এইটো হাতীহেন চেহেৰা নোহোৱা হব। কিন্তু সেইবিলাকত মন কাণ নাই। ঘৰৰ কামকেইটা কৰিবা থেপ থেপ থুপ থাপকে, লৰ চৰ কৰি পেলাই যে অলপ লৰালৰিকে যে কাম কৰিব লাগে সেইটো নাই। দেহাটোৰ কাৰণে একেবাৰে লৰিবই নোৱাৰা। বাহিৰৰ মানুহে দেখিলেও জানো কি বুলি ভাবে নাজানো, আৰু চবে কয় বোলে সেই বিবেকৰ ঘনীয়েকজনী বোলে মাকতকেও বেছি ডাঙৰ ডাঙৰ দেখি, ইমান শকত, কি যে ছোৱালী এজনী বিয়া কৰাই আনিলে নহয়। আজি 1.5 বছৰ ধৰি সদায় মানুহৰ সেই একেটা কথাই শুনি থাকিব লগা হৈছে, তথাপিও তোমাৰ গাত নালাগিল। একাহি খাবা শুবা, আৰু ঘৰৰ কাম বুলিবতো বেছি একো কাম নায়েই, সেইকেইটা কাম কৰোতে তাইৰ ভাগৰ লাগে। তাতকে ৰাতিপুৱা অলপ সোনকালে উঠি পেলাই ৰাস্তালৈকে ফুৰিবলৈ যাবাচোন, দেহাটো অকমান সৰিব। অ বিবেকৰ মা, বোৱাৰীৰ লগতনো কি কথা আলোচনা কৰি আছা ইমানকে? বোৱাৰী, কৰবালৈ গৈছিলা? তোমাক এইবিলাক কাপোৰে বৰকৈ নোখোৱাই জানা, আৰু ডিঙিত যে এডাল পিন্ধিছা, ইমান ডাঙৰ হাৰডাল পিন্ধিলে মানুহজনী এনেই ইমান শকত, তাতে আৰু শকত দেখি। আৰু অকমান কম পাতল ৰঙৰ শাৰী পিন্ধিবাচোন, এনেই মানুহজনী বহুত শকত নহয়। কিছুমান কাপোৰেদি তোমাক নাচাজে, বুজিলানে? এতিয়া আমাৰ বোৱাৰীহঁতৰ কথা বেলেগ, আৰু সিহঁতে একেবাৰে ক্ষীণ মিন বৰ ধুনীয়া, সিহঁতক চব কাপোৰেদিয়ে মিলে। তোমাক যি টি কাপোৰেদি নিমিলে, অলপমান ভালকে ভাল ৰঙৰ অলপমান কম ৰঙৰ শাৰীবিলাক পিন্ধিবা। আৰু মেখেলা চাদৰ পিন্ধিলেও একেবাৰে বহুত টানি পেলাই নিপিন্ধিবাচোন, অকমান ঢিলাকে পিন্ধিবা, তেতিয়াহে ক্ষীণ দেখা হব। আৰু সেই ৰাতিপুৱা অলপমান দৌৰিকে কাম বিলাক কৰিবা আকৌ, তেতিয়াহে গাটো অলপ সৰিব। আৰু এনেকে যদি শকত হৈ থকা নহয়, ল'ৰা ছোৱালী নহব কিন্তু। কি কৰিব খুৰী, ছোৱালীৰ দিনৰ পৰাই মই শকত, যিমান লৰালৰিকে কাম কৰিলেও নিক্ষীণাও দেখোন। আৰু মই ৰাতিপুৱা সোনকালে উঠি এক্সাৰচাইজো কৰো, তথাপি নিক্ষীণাও খুৰী। আৰু মোৰতো একো বেলেগ বেমাৰ নাই যে মোৰ ল'ৰা ছোৱালী নহব। শকত হলেও দেখোন বহুত মানুহৰ ল'ৰা ছোৱালী হৈয়ে আছে, আৰু ক্ষীণ হলেও বহুতৰ ল'ৰা ছোৱালী নহয়। শকত ক্ষীণৰ লগত সেইবোৰ একো কথা নাই খুৰী। ল'ৰা ছোৱালী যাৰ ভাগ্যত যেতিয়া থাকিব তেতিয়া হবই। আৰু ল'ৰা ছোৱালী হবলৈ অকল ময়ে চিন্তা কৰিলে নহব নহয়, দেউতাকেওতো চিন্তা কৰিব লাগিব। দেউতাকৰতো সেইবিলাক একো চিন্তাই নাই, কাৰণ তেখেতে মোক গুৰুত্বই নিদিয়ে। গতিকে ল'ৰা ছোৱালী ক'ৰ পৰা হব? বেছিকে লেকচাৰ দি থাকিব নালাগে, যোৱা এতিয়া ভিতৰলৈ। আমাৰ বোৱাৰীহঁতক দেখিছা, এবছৰৰ ভিতৰতে ল'ৰা পোৱালী মাক হল। এতিয়া আকৌ তোমালোকৰ জনীৰ দেখোন 1.5 বছৰে হল বিয়া হোৱা, আজিলৈকে কেঁচুৱা এটাৰ মুখ দেখা নাপালে যে, নে কিবা বেমাৰ চেমাৰ আছে? আজিকালি কিন্তু শকত হলে সেই কিবা নানানটা বেমাৰ হয়, বুজিলানে? মোৰ কিবা সন্দেহে হৈছে, নে তুমিয়ে বিচৰা নাই নাতি পোৱালী লবলৈ, কোৱাচোন? কি যে কথাবিলাক কোৱা নহয় তুমি, মইনো বাৰু কিয় নিবিচাৰিম কোৱাচোন? নাতি পোৱালী এটা পাবলৈ হলে কিমান ভাল লাগিব, সেইটোৰ লগতে খেলি থাকিব পাৰিম। আগতে হয় মই তাইক পচন্দ কৰা নাছিলো শকত বুলি, কিন্তু এতিয়া যিমান যি হলেও মোৰ ঘৰৰে বোৱাৰী দিয়াচোন। আৰু কেঁচুৱাটোনো অকল তাইৰে হবনে, বিবেকৰোতো হব। গতিকে বিবেকৰ কেঁচুৱা বুলিনো আৰু কিয় নলম মই, কোৱাচোন? মোৰ কিয় মন নাযাব? এতিয়া কব নোৱাৰো দেই, তাই ইমান শকত,
নে তাইৰে কিবা প্ৰব্লেম আছে নেকি, সেইকাৰণে চাগে ল'ৰা ছোৱালী হোৱা নাই। সময় থাকোতেই কিন্তু ভাল এইবিলাক চিকিৎসা কৰাই ল'বা, বুজিছা? ডক্তৰৰ ওচৰলৈ লৈ গৈ ভালকে চিকিৎসা পাতি কৰাই ল'বা, তেতিয়াহে। নহলে আৰু কোনোদিনে আৰু ল'ৰা ছোৱালী মুখ দেখা নাপাবা, কিন্তু পিছত পস্তাবা। মই কৈ থলো কিন্তু আমাৰ বোৱাৰীহঁত আকৌ ক্ষীণ-মীন, গতিকে ল'ৰা ছোৱালীও সোনকালে হ'ল। তোমালোকৰ জনী আকৌ চেহেৰা যিটোহে, এইজনী ল'ৰা ছোৱালী হোৱাৰ আশা মই কমেই দেখিছো, বুজিলানে? মই ইমান দিন ভবাই নাছিলো, আজিহে আপুনি মনত পেলাই দিছে, ভালেই হৈছে। কাইলৈকে তাইক মই ডাক্তৰৰ ওচৰলৈকে লৈ যাম। মিছেছ শইকীয়া, এয়া লওক পেচেণ্টৰ মেডিকেল ৰিপৰ্ট। তেখেতৰ কোনো ধৰণৰ প্ৰব্লেম নাই, তেখেত মা হ'বৰ কাৰণে সম্পূৰ্ণৰূপে সক্ষম। আপুনি মিছাই টেনচন লৈ আছিলে ইমান। প্লিজ ডক্টৰ, আপুনি মোক এটা হেল্প কৰক। মানে মোৰ বোৱাৰীক আপুনি এইটো কথা নকব যে তাই মা হ'ব পৰা ক্ষমতা আছে। মানে আপুনি তাইক কব যে তাই কেতিয়াও মা হ'ব নোৱাৰে। প্লিজ ডক্টৰ, আপুনি মোক এইখিনি হেল্প কৰক। তাই বহুত বদমাছ ছোৱালী হয়। তাই মোৰ ল'ৰাটোৰ লগত বিয়া হৈ মোৰ ল'ৰাটোৰ গোটেই জীৱনটো ধ্বংস কৰি দিলে। প্লিজ ডক্টৰ, আপুনি মোক হেল্প কৰক। মই আপোনাক যি লাগে মই তাকে দিম। কি আপুনি পাগল হৈছে নেকি হা? ডক্তৰ এজনৰ আগত এইবিলাক কথা কবলৈ আপোনাৰ লাজ লগা নাই? আৰু এটা আপোনাৰ নিজৰ বোৱাৰীজনীৰ কথা, তাই নিজে সন্তান জন্ম দিব পৰা ক্ষমতা থকাৰ পিছতো আপুনি শাহুৱেকজনী হৈ তাইৰ পৰা এইটো বিচাৰিছে? নাই নাই, মই এইবোৰ কাম কৰিব নোৱাৰো দেই। মোক আপুনি টকাৰ লোভ নেদেখুৱাব, প্লিজ যাওক ইয়াৰ পৰা। চাওক ডক্টৰ, প্লিজ মোক এইটো হেল্প কৰক। তাই বহুত বেয়া ছোৱালী। তাই আমাক ঘৰত কাকোকে শান্তিত থাকিবলৈ নিদিয়ে। আপুনিতো মোৰ ঘৰৰ পৰিস্থিতিটোৰ কথা বুজি নাপায়। তাই ঘৰত সকলোকে ইমান অত্যাচাৰ কৰে, সকলোকে শান্তিত থাকিবলৈ নিদিয়া হৈছে। আজি 1.5 বছৰ হ'ল তাই বিয়া হৈ অহাৰ দিনেই ধৰি তাই গিৰিয়েকৰ লগত ইমান বেয়া ব্যৱহাৰ। শহুৰে শাহুৱেকক তাই বহুত বেয়া ব্যৱহাৰ কৰে। আৰু এতিয়া তাই কি কৰিছে গম পাইছেনে? তাই এটা কেঁচুৱা এটা জন্ম দি কেঁচুৱাটোৰ নামত আমাৰ ঘৰৰ মাটি সম্পত্তি সকলোবিলাক লিখাই ল'ব তাই। সেইবাবে তাই কেঁচুৱা জন্ম দিবলৈ ওলাইছে। গতিকে প্লিজ ডক্টৰ, আমাক এইটো বিপদৰ পৰা আপুনি উদ্ধাৰ কৰিব পাৰে। মই আপোনাক 1 লাখ টকা দিবলৈ সাজু আছো। প্লিজ মোক এইখিনি হেল্প কৰক। 1 লাখ? আপুনি 1 লাখ টকা দিবলৈ ৰাজি আছে? ঠিক আছে দিয়ক, তেনেহলে আপোনাৰ কাম হৈ গৈছে। আপুনি কোনো চিন্তাই নকৰিব, মই আপোনাৰ বোৱাৰীক এই গুড নিউজটো দিম যে তাই কেতিয়াও মা হবলৈ নোৱাৰে। বুজি পালে? দিয়ক এতিয়া মোৰ টকা। থেংক ইউ মিছ শইকীয়া, আপুনি নিশ্চিন্ত থাকক, এইটো কথা কেতিয়াও গম নাপায় আন কোনেও। মোক নালাগে তোৰ ল'ৰা ছোৱালী। মই বিবেকৰ কাৰণে বেলেগ এজনী ভাল ধনী ঘৰৰ ক্ষীণ ছোৱালী আৰু যাতে লগত বহুত ধন সম্পত্তি দিয়ে তেনেকুৱা ছোৱালী বিয়া কৰাই আনিম। আৰু এতিয়া এইটো ৰিপৰ্ট মই তোক কাকো নেদেখাও। আৰু ঘৰত মই সকলোকে মিছাকে কম যে তই বাজি, আৰু বাজি বুলি কৈয়েই মই বিবেকৰ 2য় বিবাহ কৰাম। বুজি পালি তই? তোৰ দেউতাৰে বহুত টকা সম্পত্তি দিম বুলি কৈ ঠগি পেলাই তোক আমাৰ ঘৰলৈ বোৱাৰী কৰি পঠাইছিল নহয়। এতিয়া মই তোৰ লগত ঠগবাজি কৰিম, তেতিয়া তই গম পাবি মই কোন বিধৰ মানুহ। মা, ডক্টৰে কি ক'লে মা? মা, ডক্টৰে কি কৈ গ'ল? আৰু এই ৰিপৰ্টটো দিয়কচোন মা, কি লিখিছে চাওঁ মই। ৰিপৰ্টৰ কথা তুমি সুধিব নালাগে। ৰিপৰ্টখিনি মই চাইছো অলৰেডি, আৰু তোমাৰ চাবলৈ কোনো দৰকাৰ নাই। আৰু ডক্টৰে কোনখিনি কথা কৈ থৈ গ'ল শুনা। ডক্টৰে কৈ গৈছে যে তুমি এজনী বাজি হয়, তোমাৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই। বুজিলা? এতিয়া ঘৰলৈ বোলা, মই অতি শীঘ্ৰে বিবেকৰ 2য় বিবাহ কৰাম। কাৰণ এজনী বাজি ছোৱালীৰ লগত মোৰ ল'ৰাটোৰ জীৱনটো মই ধ্বংস কৰি যাবলৈ দিব নোৱাৰো। গতিকে ঘৰলৈ বোলা, ঘৰত গৈ মই আলোচনা কৰি তাৰ মই 2য় বিবাহ কৰাম। বুজিলা? মা, এইবোৰ আপুনি কি কৈছে মা? মোৰ ল'ৰা ছোৱালী জন্ম দিব পৰা ক্ষমতা নাই। হে ভগৱান, তুমি মোক কিয় এনেকুৱা কৰিলা কোৱা? আগৰে পৰা ইমান কষ্টত দিন পাৰ কৰিছো, এতিয়া আকৌ এইটো খবৰ দিছা তুমি মোক? তাতকে মোক মাৰি নিদিলা কিয়? ভগৱান, কিয় মোৰ লগত এনেকুৱা কৰিলা তুমি কোৱা? হ'ব, এতিয়া ইয়াতে কান্দি কাটি লাভ নাই। তোমাক মই আগতে কৈছিলো যে এইটো শৰীৰৰ বাবে তুমি কেতিয়াও মা হ'ব নোৱাৰিবা। আৰু আজি দেখিছা মোৰ কথা আখৰে আখৰে প্ৰতিফলিত হল। সেইকাৰণে কৈছিলো যে অলপমান ক্ষীণাবলৈ চেষ্টা কৰিবা, কিন্তু নাই, ইমান হাতীহেন দেহাটোৰে কেতিয়াও কোনেও ল'ৰা ছোৱালী জন্ম দিব নোৱাৰে বুলি আমি আগতেই জানো। বুজিলা? ব'লা এতিয়া ঘৰলৈ, ইয়াতে কান্দি কাটি মানুহক দেখাব নালাগে। এ
বৰ ধুনীয়া ছোৱালী বুজিছা, বহুত ধনী ঘৰৰ ছোৱালী আৰু এজনীয়ে ছোৱালী। আৰু দেউতাকে কৈছে নহয় মোক যে তাইক যদি বিয়া কৰাই আনো নহয়, এতিয়া তাইৰ লগত বোলে ঢেৰ টকা পইচা গাড়ী ঘোঁৰা চব দিব। তই নিশ্চিন্তে থাক বুজিছনে, তই মাত্ৰ বিয়াখন ফিক্স কৰি দে। আৰু এনেকুৱা এজনী বাজি বোৱাৰী থকাৰ পিছতনো বাৰু ইমান দিনলৈ ৰখি থাকিব নালাগে, এই এমাহৰ ভিতৰতে বিয়াখন পাতি দে। আৰু নহলে অহা সপ্তাহতে ভাল দিন এটা আছে বুজিছা, মোক সেই বামুণে কৈছে নহয় এই অহা সপ্তাহৰ ভিতৰতে সিহঁতৰ বিয়াখন পাতি দে। ইমান আকৌ মানুহ চানুহ মাতি থাকিব দৰকাৰ নাই, মন্দিৰতে বিয়াখন পাতি দে আকৌ, নে কি ক? শেৱালি, তই একদম ঠিক কথাই কৈছ। তই হেৰি কৰিবিচোন, ছোৱালীজনীৰ বাপেক মাকৰ লগত ভালকে কথা পাতিবি আৰু আমাৰ ঘৰলৈ আহিবলৈ কবি আকৌ। বিয়াখন অহা সপ্তাহতে ঠিক কৰিম বুজিছ। সিহঁতৰ যদি মাক দেউতাক ৰাজি হৈ আছে, আমি মোৰ ফালৰ পৰা আমি ৰাজিয়েই। তই আমাৰ কথা চিন্তা কৰিব নালাগে, মাত্ৰ ভালকে সুধিবি কি কি দিয়ে বুজিছ। হ'ব, তই চিন্তা কৰিব নালাগে, মাত্ৰ কিবা দিলে তাৰ ফালৰ পৰা অকমান মোক কিবা দিবি আকৌ, মই এইটো হেল্প কৰি দিয়া বুলি। ইমান ধুনীয়া ইমান ধনী ঘৰৰ ছোৱালী চাই দিছো আকৌ, মইতো তোৰ বান্ধৱী বুলিহে দেই, মই বেলেগ হলে মই নিদিলেই হয় বুজিছ। কি হৈছে এইবোৰ? কাৰ ঘৰৰ ছোৱালীৰ কথা পতা হৈছে ইয়াত? আৰু কাৰ দ্বিতীয় বিবাহৰ কথা কোৱা হৈছে? কোনে কৰাব দ্বিতীয় বিবাহ? দাদা, আপোনালোকৰ বিবেকে আকৌ কিয়? আপুনি গম নাপায় নেকি বোৱাৰী যে বাজি, এতিয়া সেই বাজি বোৱাৰীজনীক লগত ৰাখি জানো তাৰ কিবা হব? গতিকে এজনী ভাল ঘৰৰ ছোৱালী, ধনী ঘৰৰ ছোৱালী দেখাই দিছো বোলো, ছোৱালীজনীক বিয়া কৰাই আনক, টকা সম্পত্তিও দিব বহুত, আৰু এজনী ভাল বোৱাৰীও পাব, লগতে বিবেকৰ কেঁচুৱা এটাও হব আকৌ তাইক বিয়া কৰালে। সেইকাৰণেহে মই ছোৱালী দেখাবলৈহে আহিছিলো। আৰু এই গীতাটো মোৰ লগৰে ছোৱালী, গতিকে লগৰ বান্ধৱী হিচাপত আৰু এইখিনি সহায় নকৰিম নে মই জানো ভালকে ছোৱালীজনী মাক বাপেকক, মই দেখা দিলো আৰু। বাকী এতিয়া আপোনালোকে বিয়া বাৰু ঠিক যোগাৰ কৰক আৰু কেতিয়ালৈকে কৰে, অহা সপ্তাহলৈকে বিয়া পাতিবই বোলে গীতাই, গতিকে আপোনালোকে যোগাৰ কৰাতহে কথা। দিয়ক মই আহো, দিয়ক আপোনালোকে কথা পাতক। গীতা, মই গৈ থাকো দে বুজিছা, এই তহঁতে এতিয়া আলোচনা কৰ দাদাৰ লগত, আৰু অহা সপ্তাহলৈকে বিয়াৰ ডেটটো ফিক্স কৰিবি বুজিছা। মই ছোৱালীৰ মাক বাপেকৰ লগতো কথা পাতো। কি খেলা কৰিবলৈ ওলাইছা হা? এজনী বোৱাৰী থকাৰ পিছত আকৌ বিবেকৰ দ্বিতীয় বিবাহ কৰাবলৈ ওলাইছা তুমি? ল'ৰা ছোৱালী কিবা জন্ম দিলেহে হয় নেকি? অনাথ আশ্ৰমৰ পৰা এটা সন্তান তুলি ললেও হব, তোমাক নাতিহে লাগে, গতিকে নাতি তেনেকেও পাৰি। আকৌ বিবেকৰ দ্বিতীয় বিবাহ কৰাবলৈ ওলাইছে। এজনী বোৱাৰীক আমি এতিয়ালৈকেতো শান্তিত থাকিবলৈ দিয়াই নাই, এতিয়া আকৌ আৰু এজনী আনি লৈ পেলাই সেইজনীকো কষ্ট দিবলৈ ওলাইছা হা তুমি? মই এইখন বিয়া পাতিয়ে এৰিম, কাৰণ সেইজনী হাতীহেন বোৱাৰীৰ বাপেকে মোক টকা পইচা ধন সম্পত্তি দিম বুলি ঠগিলে, কিন্তু এতিয়া মই সেইটো চান্স হাতৰ পৰা যাবলৈ দিব নোৱাৰো। আৰু এজনী বাজি বোৱাৰীক মই মোৰ ঘৰত যে ৰাখিছো, সেইটোৱে বহুত ডাঙৰ কথা বুজিলে। আপুনি এইবোৰত মাছ নিদিব, কথা বেয়া হব কিন্তু। আৰু শুনক, মই মোৰ ল'ৰাৰ দ্বিতীয় বিবাহ কৰাইহে এৰিম, আৰু শেৱালিয়ে দেখাই দিয়া ছোৱালীজনীৰ লগতে, কাৰণ তাইৰ দেউতাক চিভিল ইঞ্জিনিয়াৰ হয়, আৰু তাইৰ লগত বহুতো টকা পইচা ধন সম্পত্তি দিব, আৰু লগতে ছোৱালীজনী ভৱিষ্যতে আমাৰ ঘৰৰ সন্তানৰ মাক হব। গতিকে আপুনি সেইবোৰত মাথা নমৰাই ভাল, মই এইখন বিয়া কৰাইহে এৰিম। আৰু বাজি আপোনাৰ বোৱাৰী হয়, মোৰ ল'ৰাৰ একো প্ৰব্লেম নাই বুজিলে। গতিকে মোৰ ল'ৰাৰ প্ৰব্লেম নাই যিহেতু, মই মোৰ ল'ৰাটোৰ জীৱনটো কিয় ধ্বংস কৰিম? আৰু বেলেগৰ কাৰণে মই কিহৰ বেলেগৰ কেঁচুৱা আনি মোৰ নাতি কৰি ল'ম হা? মোৰ কি দৰকাৰ পৰিছে বেলেগৰ কেঁচুৱা আনি ঘৰত নাতি কৰি ৰাখিবৰ কাৰণে? তাতকে মোৰ ল'ৰাৰ দ্বিতীয় বিবাহ কৰাই দিম, মোৰ ল'ৰাৰ নিজৰ তেজ মঙহৰ কেঁচুৱা হব। আৰু এই কথা যদি আপুনি দ্বিতীয়বাৰ মাত দিয়ে নহয়, কথা বেয়া হব কিন্তু, কৈ থলো মই। মোৰ আৰু মোৰ ল'ৰাৰ মাজত আপুনি নোসোমাব। এইখন ঘৰত তাৰমানে মোৰ একো কথা নচলে নেকি? মোৰ কোনো ধৰণৰ গুৰুত্ব নাই এইখন ঘৰত? তেনেহলে আছা কিয় মোৰ লগত হা? শুনক, আপোনাৰ মন মৰ্জি মতে চলিবলৈ এইখন আপোনাৰ ঘৰ নহয়, এইখন মোৰ ঘৰ। এই ঘৰটো মোৰ দেউতাই বনাই দিয়া, আৰু এই মাটিখিনি মোক দেউতাই লৈ দিয়া আছিলে। আপুনি জানেনে, আপোনাৰ মনত আছেনে আমি আগতে ক'ত আছিলো? ভাড়াঘৰত আছিলো, আৰু আপুনিতো গাঁৱৰ পৰাহে অহা। আপোনাৰ জানো অকাত আছিলে গুৱাহাটীহেন চহৰত এনেকে মাটি ঘৰ বনাই থাকিব পৰা? গতিকে বেছি লেকচাৰ নিদিব। এইটো ঘৰ মোৰ হয়, এইখিনি মাটি মোৰ হয়, গতিকে এইখন ঘৰত মোৰ মতে সকলো কাম হব, আপোনাৰ মতে নহয়, মনত ৰাখিব। আৰু এনেদৰে এসপ্তাহৰ পাছত বিবেকৰ মাকে গীতালি আৰু বিবেকৰ মন্দিৰত বিয়া পাতি ঘৰলৈ লৈ আহিলে। গীতালি, মই তোমালোকতকে আগতে কিয় গুচি আহিলো জানানে? আমাৰ আকৌ ৰিম দিয়ে এইবিলাক নিয়ম নীতি নাজানে নহয়। মই তোমালোকক আদৰিবৰ কাৰণে গুচি আহিলো বুজিলা। আহি পেলাই এই থালখন ৰেডি কৰিলো যে, সেইকাৰণে অকমান পলম হল। আহা, এতিয়া তুমি আজিৰ পৰা এইখন ঘৰৰ ছোৱালী বুজিলা। বোৱাৰী বুলি নাভাবিবা, মোৰ ছোৱালী হৈ থাকিব লাগিব তুমি এইখন ঘৰত। আহা এতিয়া ভিতৰলৈ সোমাই আহা বাবা, আহ। হ'ব দিয়ক মা, মই আপোনাৰ ছোৱালী হৈয়ে থাকিম। বাৰু সেইজনী কোন হয়? কিয় বৌ, তোমাক যে কৈছিলো আমাৰ ঘৰত আৰু এজনী বৌ আছে বুলি, দাদাৰ প্ৰথম বৌ।
সেইজনী বাজিজনী ঠিকে আছে দিয়ক, তাইক যে থাকিবলৈ দিছে আপোনালোকে কিন্তু বহুত ভাল কাম কৰিছে দেই। তাইক যে আমি এইখন ঘৰত ৰাখিছো সেইটোৱে তাইৰ বাবে বহুত ডাঙৰ কথা। কাৰণ বিয়া হোৱাৰ পিছত ছোৱালী এজনী মাকৰ ঘৰলৈ ঘূৰি যাওঁতে কিমান যে বদনাম ওলাই, সেইবিলাক কথা আৰু তোমালোকক বেলেগকে শিকাব লাগে নে? তোমালোক চবে জানাই সেইবোৰ কথা। সেইকাৰণে তাইৰ কাৰণে এটা বহুত ডাঙৰ এইটো কথা যে আমি তাইক এইখন ঘৰত ৰাখিছো। আৰু এটা কথা নহয়, তুমি এতিয়া কাপোৰ কানি সলাই অলপমান ৰেষ্ট লৈ লোৱা। আৰু ঘৰখনৰ সকলোবিলাক কাম তাইয়ে কৰে, গতিকে তোমাৰ কাম কৰিবলৈ একো দৰকাৰ নাই, বুজিলা? ৰিমলি আৰু ময়ো ঘৰৰ একো কাম নকৰো নহয়, চব তাই কাম কৰে। আৰু তাইৰ মানুহজনী দেখাত দেখা নাই ইমান শকত, কাম চাম কৰি থাকিলে তাইৰ নিজৰে শৰীৰটোৰ কাৰণে ভাল। সেইকাৰণে আমি ঘৰৰ কামবিলাক চব তাইকে কৰিবলৈ দিওঁ। তুমিও একো কাম কৰিব নালাগে, কিবা কাম থাকিলে চব তাইক কৰিবলৈ দিবা, বুজিলা? ঠিকে কৰিছে, এনেওতো ইমান ডাঙৰ ঘৰ এখনত কাম কৰাকে মানুহ এজনী লাগেই। গতিকে তাইৰ যিহেতু একো কামেই নাই, গতিকে তাই কাম কেইটাকে কৰি থাকক। আৰু কাম কৰা চাকৰণিও হল, আৰু বাজি যিহেতু ল'ৰা ছোৱালী নহয়েই, গতিকে আৰু ঘৰতনো কি কৰি থাকিব, কাম কেইটাকে কৰক। আৰু ঠিকে কৰিছে দিয়ক, আপোনাক কিন্তু মানিছো মই। বাৰু মোৰ বিৰাট ভাগৰ লাগি আহিছে, মই এতিয়া অকমান ৰেষ্ট ল'ম। মোক কিন্তু কোনেও যাতে ডিষ্টাৰ্ব নিদিয়ে। হ'ব যোৱা, এতিয়া আহা, ভিতৰলৈ সোমাই আহা আৰু যোৱা। বাবা যাতো যা, অকমান ৰেষ্ট লৈ ল'গৈ। হ'ব দিয়া। যোৱা এতিয়া, কি ভেবা লাগি চাই আছা? তাৰ বাহিৰত বেগ চেগ ক'ত কি আছে চববিলাক আনি ভিতৰত সোমাই থোৱাহি। আৰু তাই যেতিয়া যি পচন্দৰ বস্তু খাবলৈ মন যাব সকলোবিলাক বনাই দিবা কিন্তু। মই মাত্ৰ দেউতাৰ মুখখনৰ ফালেহে চাই ধৈৰ্য ধৰি আছো ইমান, নহলে মই কেতিয়াবাই গুচি গলোহেঁতেন।